বৰ্তমান সময়ত লাভদায়ক খেতিৰ ভিতৰত এবিধ খেতি হ'ল বগৰী খেতি। নমস্কাৰ বন্ধু বান্ধৱসকল, আহকচোন আজি আপোনালোকৰ সৈতে এখন এনে কৃষি ফাৰ্ম চিনাকি কৰাই দিওঁ আৰু দেখুৱাই দিওঁ য'ত লামালমে বহুত থোপে বগৰীৰে ভৰপূৰ হৈ আছে আৰু এই বগৰী খেতি কৰি বছৰত আপুনি লাখ টকা ঘটিব পাৰে। আৰু আজি আপোনালোকৰ সৈতে এনে এজন ব্যক্তিৰ লগত চিনাকি কৰাই দিম। তেখেতৰ ঘৰ ক'ত কি সকলো আপোনালোকক ক'ম আৰু এই বগৰী বাৰীখন ক'ত আছে সেয়া আপোনালোকক সকলো দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে আপুনি চাই যেন। এই বগৰী কোন সময়ত পুলি ৰোপণ কৰিব লাগে আৰু এজোপা বগৰী গছত কিমান কেজিলৈকে বগৰী লাগে সেই সকলোবিলাক কথা আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এজন সফল কৃষকৰ লগত আজি আমি কথা পাতিম আৰু তেখেতৰ পৰামৰ্শ লৈ আপোনালোকেও কম মাটিতে কম পৰিমাণৰ হ'লেও বগৰী খেতি কৰি কেনেকৈ আপুনি লাভান্বিত হ'ব পাৰে সেই বিষয়ে আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে আলোচনা কৰিম। গতিকে আহকচোন বন্ধু বান্ধৱসকল, আজি এজন সফল খেতিয়কৰ সৈতে কথা পাতোঁ আমি। নমস্কাৰ বন্ধু বান্ধৱসকল, বিচিত্ৰ পৃথিৱীলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আছোঁহি মই এখন বগৰী বাৰীত আৰু এয়া হৈছে তালপথাৰ গাঁৱত, কৈলাশপুৰ বুলি কয় এইখিনি। নমস্কাৰ, মোৰ নাম নবীন নেওগ, তালপথাৰ গাঁও। আপুনি কিমান বছৰ হ'ল ইয়াত বগৰী খেতি কৰিছে? মোৰ বৰ্তমান এতিয়ালৈকে 4 বছৰ হৈছে। 4 বছৰ মানে 4 বছৰ মই ৰোৱাৰ পৰা 4 বছৰ হৈছে মানে। তো গুটিটোতো 3টাই পাইছোঁ, 3বাৰ মানে গুটি পাইছোঁ আৰু প্ৰথম ৰোৱাৰ পিছতো ইমান গুটি নাছিলে বাৰু। কি প্ৰজাতিৰ আপুনি বগৰী খেতি কৰিছে? মোৰ দুজাতিয়ে বুলি ক'ব লাগিব। প্ৰথম এইটো হ'ল আপোনাৰ কাশ্মীৰ আপেল সুন্দৰী বুলি কয়। কাশ্মীৰ আপেল সুন্দৰী, হয়। আৰু এটা আছে বল সুন্দৰী। কিবা কেমিকেল ব্যৱহাৰ কৰে নেকি? কেনেকৈ খেতি কৰিছে? কেমিকেলটো মই বিশেষ দিয়া নাই। কেমিকেল মানে ধৰি লওক মই যিটো আমাৰ গাঁৱলীয়া পদ্ধতিত আমি যিটো খেতি কৰি থাকোঁ আৰু সেই খেতি অনুপাতে মই মানে গাঁত খানি গোবৰহে দিছোঁ। প্ৰথম বছৰে গোবৰ দিয়া, তাৰপৰা মই বিশেষ একো নাই দিয়া। অৰ্গেনিক বুলিয়ে ধৰিব পাৰি। অৰ্গেনিকতে কৰি আছে, অৰ্গেনিকতে কৰি কোনো তেনেকৈ কেমিকেল দিয়া কেমিকেল নাই দিয়া। বজাৰ কেনে হৈছে? বজাৰ কিন্তু মোৰ খুব বাৰীতে মই বগৰী বিকিব, মোৰ বাৰীতে এটা কেম্প আছে। কেম্পতে মই মানে ৰাইজে আহে, প্ৰত্যেকে লৈ যায়। হয়তো বেপাৰীও আহে, 40-50 কেজি 5 কুইণ্টেল পৰ্যন্ত নিয়াও মানুহ আছে। পৰি গৈছে, ডাল ভাঙি গৈছে, ইমানে বগৰী লাগি আছে। বগৰী গছবিলাক কোন মাহত ৰুইছিলে আপুনি? ৰুৱে কেতিয়া? এইটো প্ৰকৃততে ৰুব লাগে মাৰ্চ মাহত। এতিয়া মাৰ্চত এপ্ৰিললৈকে ৰুব পাৰি। এপ্ৰিলত 10-15 লাগে। তাৰপৰা ইছুৱা আকৌ এপ্ৰিলত মানে বাৰিষা হৈ যায় ন, মাটিটো পানী ভিজি যায়। সেইটো কাৰণে পাৰিলে মাৰ্চতে ৰুব লাগে, মানে মাৰ্চ মাহতে। মাৰ্চ মাহত ৰুলে মানে ধৰক এতিয়া এনেকুৱা সময়ত মানে 1 বছৰৰ ভিতৰত 1 বছৰত আপুনি খাব পাৰে। ইমান ধুনীয়া খেতি এবিধ, মানে এবছৰ ৰোৱাৰ পিছতেই ফল ধৰে। হয়তো 8 মাহত মানে ফুলটো আহিব। হয়। ইয়াত মোৰ বিঘাত পুলি প্ৰায় 100 বুলি ক'ব পাৰি। কাৰণ মই 15 ফুট বাই মানে আপোনাৰ 10 ফুট। তো এইটো হিচাপ কৰিলে ৰাইজে গম পাব। বগৰীটো চেপলিং দিয়ে, মানে কাটি দিয়ে, হয়নে? হয়। এতিয়া কোন মাহত বগৰীটো কাটি দিয়ে? মানে এতিয়া বগৰী মানে মই এইখিনি এতিয়া মোৰ আৰু বৰ বেছি দিন নালাগে, অন্ততঃ ধৰি লওক 10-15 দিন লাগিব শেষ হ'বৰ কাৰণে। শেষ হোৱাৰ পাছতে মই কাটিম। মানে আপোনাৰ ধৰক এইটো এপ্ৰিলৰ আগে আগে ধৰি লওক মাৰ্চৰ লাষ্টত, এপ্ৰিলৰ ফাৰ্ষ্টত। মানুহে প্ৰশ্ন কৰে যিবিলাকে নাজানে, মানে আপুনি যেতিয়া বগৰী গছবিলাক কাটি দিয়ে, ইমান ধুনীয়াকৈ যে লাগি আছে, লগাৰ পিছত যে কাটি দিয়ে, তেতিয়া সিহঁতে একচুৱেলি নাজানি পেলাই সোধে সেইটো যে আপুনি খেতি বাতি বাদ দিছে চাগে আৰু বগৰী গছখিনি কাটি দিছে বুলি। হয়, তাৰমানে মই একেবাৰে গুৰিতে কাটি দিওঁ যে। কাটি দিয়া উদ্দেশ্যটো কি বাৰু, সেইটো অকণমান ক'ব নেকি? কাটি দিয়া উদ্দেশ্যটো হ'ল, মই যদি ইহঁতক এনেকৈ ৰাখি দিওঁ, তেতিয়া অহা বছৰকে বাৰু গুটি লাগিব, কিন্তু গুটি লাগিলে গুটিটো সৰু হ'ব। এতিয়া যিমান পৰ্যায় ডাঙৰ হৈছে ন, অহা বছৰ গুটিটো সৰু হ'ব আৰু প্ৰডাকশ্যনটো কমি যাব। কমি যাব। সেইটো কাৰণে প্ৰতি বছৰে ইয়াত চেপলিং দিয়া হয়, কাটি দিয়া হয়। বগৰী খেতিৰ লগতে অন্য খেতিও কৰে নেকি?
অন্য খেতি মোৰ বিশেষ তেনেকৈ নাই। ধান খেতি আছে আৰু চাহ খেতি আছে, ইমানে আৰু কেইবাটাও প্ৰজাতি আছে। কিন্তু এই প্ৰজাতিটো এতিয়া মই কৈ নিদিলে আপোনালোকে চিনি নাপায়। মাত্ৰ দুজাতিয়ে বুলি ক'ব, কাৰণ এই দীঘল এইটো হ'ল দীঘল আৰু এটা একেবাৰে গোল আছে, গতিকে গোলটোক বলচুন্দৰী বুলি কয় আৰু এইটোক কয় কাশ্মীৰ আপেল। কৃষি অনুৰাগীসকলৰ কাৰণে আপুনি কি ক'ব বিচাৰে এই খেতিটোৰ বিষয়ে? বা মই এটা কথাই ক'ব বিচাৰোঁ যে এই খেতিটো খুব লাভদায়ক বুলিয়ে মই অনুমান কৰিছোঁ, মানে মই যিটো পাইছোঁ। কাৰণ যিটো প্ৰডাকশ্যন হয় আৰু যেনেকুৱাকৈ প্ৰডাকশ্যন হয়, ৰুই কিনি মানে 8 মাহৰ ভিতৰত বা 1 বছৰৰ ভিতৰত বস্তু পোৱা বস্তু বহুতেই কম মানে। সেইটো কাৰণে এইটো বহুত সোনকালেই পোৱা যায়। সেইটো তুলনাত চাবলৈ গ'লে ইয়াৰ মানে বজাৰো ভাল। অলপ প্ৰত্যেকেই মানে যে বাৰী পাতক বা খেতি কৰক, মই এইটোৱে ক'ব বিচাৰোঁ। ৰাইজক সেইটো আহ্বান দিব হয়, মই কোনো বজাৰলৈ নি পোৱা নাই বা কোনো বেপাৰীৰ ওচৰত মই যোৱা নাই। মই সম্পূৰ্ণ বগৰী মোৰ বাৰীতেই শেষ হয়। মানে ৰাইজে যদি নিব বিচাৰে আপোনাৰ বাৰীলৈ নিজে আহিব লাগিব আৰু মোৰ ঘৰত বিচাৰিলেও মোৰ বগৰী নাপায়। হয়, স্ক্ৰীণত আপোনালোকৰ নাম্বাৰটো দি দিম, সেই নাম্বাৰটো দদাইদেউৰ হয়। আপোনালোকে কণ্টেক্ট কৰি পেলাই এই বগৰী আপোনালোকে যদি নিব বিচাৰে হ'লচেলত, তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰাই নিবহি লাগিব। আপোনালোকে এই যে লমালমে লাগি আছে আৰু একেবাৰে পৰি গৈছে, ডাল ভাঙি গৈছে, ইমানে বগৰী লাগি আছে। ইয়াৰ হাতত এইবিধ হৈছে বলচুন্দৰী, গোল গোল মানে এইবিলাক। এইবিধ হৈছে বলচুন্দৰী, এইবিধ হৈছে গোল গোল। এয়া হৈছে কাশ্মীৰী আপেল বগৰী। এয়া চাওক, দুটা প্ৰজাতিৰ আছে। এয়া এটা বন্ধুসকল, এয়া চাওক বগৰী ছিঙি আছোঁ দেই। এয়া তাল পথাৰত ছিঙি আছোঁ। আৰু আপোনালোকে যদি খাবলৈ বিচাৰে তেতিয়াহ'লে আহক, নিজে নিজে এনেকৈ তাজা তাজা বগৰী লৈ যাওকহি। হ'লচেলত পাই যাব আপোনালোকে। ইমান ভাল ভাল বগৰী। এয়া চাওক, পৰাপক্ষত এনেকুৱাবিলাক ছিঙিলে ভাল। এইবিলাক বেছি ভাল লাগে মিঠা খাবলৈ। বন্ধুসকল, যদিহে আপোনালোকক এনে বগৰী লাগে, তেতিয়াহ'লে স্ক্ৰীণত দিয়া নাম্বাৰত আপোনালোকে ফোন কৰিব। আপোনালোকক যদিহে বগৰী পুলি প্ৰয়োজন হৈছে, তেন্তে কণ্টেক্ট নাম্বাৰ নিশ্চয় কমেণ্ট বক্সত বা SMS-ত দিম, তাত আপোনালোকে কল কৰিব। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদিহে ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।